ক'লে কিডাল হ'ব ৰাইজ জানে নহয় ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে আমাৰ দিনৰ বিহু অলছ' হয়নে আমাৰ দিনৰ যি ঢোলৰ বাজনা অলছ' আজিকালি কেইটা বজাব পাৰে আমাৰ দিনত একদম প্লাগ ভিনচিলো বুলি কৈ পেলাই যি আৰম্ভ হৈ গ'ল তাৰপিছতে আৰম্ভ বোলে তাক দিদে দিদে চুইচা তাক দিদে দিদে চুইচা পচ আৰু এখন বাজনা আছে কেনেকুৱা এখন বোলে গুম এৰিগেন চিখুক কটা গুম এৰিগেন চিখুক কটা কচ তাৰপিছত আকৌ মাৰিডাল উল্টাই লৈ বজাবলৈ আছে বোলে তালপতি ভিনডলত ধমপতি ভিনডলত তালপতি ভিনডলত নে আমাৰ দিনৰ বিহু অৱশ্যে হয় নে মিছা ক'লে কিডাল হ'ব কুমুদকো মই বহুত আগৰ পৰা লগ পাইছিলোঁ আজি ভাল লাগিছে পুৰণা বন্ধু দেখি পেলাই ঘপককৈ শুনিলোঁ কুমুদ বোলে ডাক্তৰ হৈ গ'ল দেখাবলৈ যাম বুলি আহিছিলোঁ পেটৰ অসুখ কিন্তু নহয় বোলে সেইটো ডাক্তৰ নহয় তোমাৰে বেজাৰত টিউবেলত সোমাম গৈ চাৰে টানি লৈ যাব 3 দিন মূৰতে উলিয়াই আনিব এই গোটেইডাল মামৰে খাব ননচেন্স ষ্টুপিড কালৈ ভয় নকৰোঁ এই ফুটবল খেলা দি ডাবল চুটে মাৰো এই ননচেন্স ষ্টুপিড কালৈ ভয় নকৰোঁ এই ফুটবল খেলা দি ডাবল চুটে মাৰো প্ৰথম কথা যে মাঘ বিহুটো সকলো সাংবাদিকৰে এটা অনুষ্ঠান কিন্তু সাংবাদিকসকলে একত্ৰিতভাৱে এনেকুৱা মাঘ বিহু বা উৰুকা উদযাপন কৰা বিভিন্ন কাৰিকৰী কাৰণতে তেওঁলোকে নোৱাৰে আৰু সেইবাবে আমি আজি 13 জানুৱাৰীত উৰুকা 11 জানুৱাৰীত আমি এটা উৰুকাৰ অনুষ্ঠান পাতিছোঁ প্ৰতীকী অৰ্থতে হওক বা সাংবাদিকসকলক উৰুকা উপলক্ষে একেলগে লগ লগাই এসাঁজ ভাত খোৱা তেওঁলোকে গান নাচ এই সাংবাদিকসকলে কৰিব পৰাকৈ আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ এইটোত অন্য একো নাই আমি সাংবাদিকসকলে প্ৰেছ ক্লাবত যাতে উৰুকা উদযাপন কৰিব পাৰে উৰুকাৰ যিটো উদযাপনৰ অনুভৱ এই অনুভৱটো যাতে তেওঁলোকে ল'ব পাৰে এইটোৱে মূল উদ্দেশ্য আজি এই মাহৰ অতিথিত এগৰাকী অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিলে অলপ কৈ দিলে ভাল হ'ব হয় আজি আমাৰ এই বছৰত অকল এই বছৰৰে নহয় আমাৰ দায়িত্ব লোৱাৰ পিছত মোৰ সভাপতিত্বৰ দায়িত্ব লোৱাৰ পিছত আমি প্ৰথমগৰাকী গেষ্ট অফ দ্য মান্থ হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ দেশৰ এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী অকল অভিনেত্ৰী বুলি ক'লেই ভুল হ'ব তেওঁ ডকুমেণ্টাৰী নিৰ্মাণ কৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে তাৰপিছত তেওঁ এগৰাকী মানে আগশাৰীৰ সমাজকৰ্মী সুহাসিনী চুলে মই অলপ সহজ হোৱাৰ কাৰণে কৈছোঁ যে লগান চিনেমাখনত আমিৰ খানৰ যিগৰাকী মাক হৈছিল তেওঁ এই সুহাসিনী চুলে আৰু আমি তেখেতক বিচাৰিছিলোঁ আৰু তেখেতে আৰু আন এটা অনুষ্ঠানৰ লগত মানে লগ লাগি তেখেত আমাৰ ইয়ালৈ আহিছে আৰু আজি প্ৰায় 1.5 ঘণ্টা আমাৰ লগত গেষ্ট অফ দ্য মান্থ হিচাপে অকল চিনেমা জগতৰে নহয় বিভিন্ন মানে আমাৰ সমাজত বিৰাজ কৰা পৰিৱেশ সম্পৰ্কে তেওঁ বিভিন্ন মন্তব্য দাঙি ধৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ সুহাসিনী চুলে মেমক আৰু তেখেতো আহি আমাৰ ইয়াত যোগদান কৰিছে আৰু আমাৰ সাংবাদিকসকলেও এই অনুষ্ঠানটোত যোগদান কৰিছে সকলোকে ধন্যবাদ গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আপোনালোকৰ লগতে সমূহ অসমবাসীক ভোগালীৰ শুভেচ্ছা জনাইছোঁ ভোগালী বিহু আমাৰ অতি হেঁপাহৰ কিন্তু হেঁপাহৰ বিহুৰ সময়তো আমাৰ বহু সাংবাদিক
তেওঁলোকৰ চেনেহৰ ঘৰখনৰ পৰা দূৰত থাকে আৰু সেইকাৰণে তেওঁলোকে ভোগালীৰ যিটো আচল ভোগজৰা তাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে তেনে সময়ত আমি ভোগালীৰ আনন্দ দিয়াবলৈকে আমাৰ সতীৰ্থ সাংবাদিকসকলৰ বাবে এই যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাৰ লগতে আজি দিনৰ ভাগত আমি গুৱাহাটী প্ৰেছ ক্লাবৰ যি আকৰ্ষণীয় অনুষ্ঠান আছিলে এসময়ৰ গেষ্ট অফ দ্য মান্থ, যোৱা কেইটামান মাহ ধৰি স্থবিৰ হৈ পৰিছিলে, আমি গেষ্ট অফ দ্য মান্থৰ পুনৰ আৰম্ভণি কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি প্ৰথম গেষ্ট অফ দ্য মান্থ হিচাপে বিশিষ্ট অভিনেত্ৰী, আমাৰ সকলোৰে পৰিচিত সমাজকৰ্মী সুহাসিনী মুলে বাইদেউ আমাৰ সৈতে উপস্থিত আছিল আৰু তেওঁৰ নিজস্ব দৃষ্টিভংগীৰে সমাজৰ বিষয়ে পৰিৱৰ্তিত যি সংবাদ মাধ্যমৰ ওপৰত হেঁচা, সংবাদ মাধ্যমৰ ওপৰত যি আক্ৰমণ, তাৰ সম্পৰ্কে তেওঁৰ যি নিজস্ব দৃষ্টিভংগী সেই সম্পৰ্কে যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তাৰ সমান্তৰালকৈ তেওঁৰ যি বৰ্ণাঢ্য কেৰিয়াৰ, সেই কেৰিয়াৰ সম্পৰ্কে তেওঁ কিছু পূৰ্বে নোকোৱা কথাও আপোনালোকৰ আগত প্ৰকাশ কৰিছে। আমি গুৱাহাটী প্ৰেছ ক্লাবে এইদৰে বিগত সময়খিনিত যিবোৰ কাৰণতে গুৱাহাটী প্ৰেছ ক্লাব আচলতে স্থবিৰ হোৱা বুলি অনুভৱ কৰা গৈছিলে, তাৰ পৰা মুক্ত হোৱাৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰাৰ চেষ্টা চলাইছোঁ। আৰু সকলোতকৈ ভাল কথা, আমি সভাপতি খগেন কলিতাৰ নেতৃত্বত, মোৰ সোঁফালে আছে আপোনালোকৰ সকলোৰে পৰিচিত সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ, সহকাৰী সম্পাদক আমাৰ শ্বাহ আলম, এনেদৰে আমাৰ গোটেইখন কমিটি, দীপংকৰ আছে, দুগৰাকী দীপংকৰ, আমি সকলো যিখন কমিটি একত্ৰিত হৈছে, আমি ভাবোঁ যে আপোনালোকৰ সাংবাদিকসকলৰ যিখিনি গুৱাহাটী প্ৰেছ ক্লাবক লৈ আকাংক্ষা, ইচ্ছা, সেই ইচ্ছা আকাংক্ষাক আমি প্ৰতিফলিত কৰাৰ কাৰণে চেষ্টা চলাম।